নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা ফিট ব্ৰেকিং নিউজ। আজি হৈছে 4 মাৰ্চ। চৰকাৰী প্ৰশিক্ষণৰ বাবে নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল নেকি? চৰকাৰী কৰৰ প্ৰথম কিস্তি হ'ব আপোনালোকৰ একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 450 টকাৰ পৰিৱৰ্তে 9000 টকা প্ৰদান কৰিব। কিন্তু 24 ঘণ্টাৰ ভিতৰতে এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত মোদী চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব 25000 কোটি টকা। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী প্ৰশিক্ষণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। ইয়াক লৈ ৰাজ্যত ডাঙৰ এলাৰ্ট জাৰি কৰিছে। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছিল নেকি? যোগ্যৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে তালিকাত। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ। জীৱিকা সখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়নক বিভাগক বিশুতি হৈছে। গুৱাহাটীৰ ফটো মাৰি যথেমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ, যাতে কোনো ধৰণৰ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত তালিকাত নাথাকে। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা বিশেষ জাননী জাৰি কৰিছে। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতিও যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা। 15 লাখ পকী ঘৰ চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছিল নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা সোমাব একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সাজু কৰিব লাগিব কেইবাখন নথিপত্ৰ। বেংক একাউণ্ট, আধাৰ কাৰ্ড। কেৱল ইয়াৰ নহয়, মাটিৰ খাজনা ৰচিদ থাকিব লাগিব। জব কাৰ্ড নহ'লে কিন্তু আপুনি চৰকাৰী ঘৰৰ টকা নাপাব। এয়া কিন্তু চৰকাৰৰ ফালৰ পৰা নতুন নিয়ম বান্ধি দিছে। আৰু কি নথিপত্ৰ লাগিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। যদি আপুনি পঞ্জীয়ন নকৰে তেনে ক্ষেত্ৰত PM কিষাণৰ টকা নাপাব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। 22 নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত। সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা CSC কেন্দ্ৰসমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ। এই 4বিধ নথি আছে নেকি আপোনাৰ? আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি। যদি এই 4খন নথি আছে তেনে ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই। আপুনি PM কিষাণৰ টকা লাভ কৰিব। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। যিসকল কৃষকৰ এই কেইবিধ নথি আছে, যদি আপুনি ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। আৰু কি নথিপত্ৰ লাগিব সকলোৱে সুধি থাকে। সেয়েহে এই কেইবিধ নথি লৈ আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ে জাৰি কৰিছে এই জাননী। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। হোলীৰ পূৰ্বে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণ কৰিব 14 তাৰিখত। আৰু 14 মাৰ্চৰ পিছতে যিকোনো সময়ত আপোনাৰ একাউণ্টত 2000 টকা সোমাই যাব পাৰে। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে কৈছে লেণ্ড ছেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব কোটি কোটি কৃষকে। যদি এই 3টা কাম নকৰে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। তাৰপিছত অসমবাসীৰ ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 1250 টকা আৰু 10000 টকাৰে কিমান দিন চলিব? 1250 টকা আৰু 10000 টকাৰে ধনী নহয় ভিকাৰী হ'বলৈ গৈ আছে। চাহ জনগোষ্ঠীত আটাইতকৈ ঘিণ কৰে BJPয়ে। 1250 টকা আৰু 10000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস নকৰিব। ধাৰ লৈ চৰকাৰে 1250 টকা আৰু 10000 টকা দি আছে। ধাৰৰ বোজা আপোনাৰ মূৰৰ ওপৰত পৰিব। 1250 টকা আৰু 10000 টকা লৈছে লওক, আপত্তি নাই। কিন্তু এই কথা চিন্তা কৰিব,
আমি দুগুণ পইচা তেওঁলোকক দি আছোঁ। মিয়াৰ সকলো ফালে আগবাঢ়ি গৈছে, আমি সকলো ফালে ধ্বংস হৈ গৈ আছোঁ। খেতিৰ পৰা পকা মিস্ত্ৰীলৈকে সকলো মিয়া আৰু মিয়াৰ সন্তান ডাক্তৰ হৈছে, মিয়াৰ সন্তান ইঞ্জিনিয়াৰিং হৈছে। কিন্তু আমি কিমান ডাক্তৰ আৰু ইঞ্জিনিয়াৰ হৈছোঁ? ভাবিব নোৱাৰা সংকটৰ মাজত আমি আছোঁ। মানুহৰ মনটোৱে হৈছে আটাইতকৈ ডাঙৰ শক্তি। সদায় মনৰ কথা শুনক, সৰ্বশক্তিমান হৈ মন। এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনো বিশ্বাস নকৰিব। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাজেন গোহাঁই। হয়, ৰাজেন গোহাঁই যিকেইটা মন্তব্য কৰিছে বা অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ বিৰুদ্ধে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা, সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকাও খৰচ কৰিব নালাগে। 1 টকা নিদিয়াকৈ লাভ কৰিব দালি, চেনি, নিমখ আৰু মিঠাতেল। নিৰ্বাচনৰ পাছতে সকলো ৰেচন সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। নিৰ্বাচনৰ পাছতে সকলো ৰেচন সম্পূৰ্ণ বিনামূলীয়া হ'ব। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব। ৰাইজে বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব। বিজেপিৰ চৰকাৰ গঠন কৰিলেহে এইকেইটা সামগ্ৰী বিনামূলীয়াকৈ কৰিব, মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজিও অনাদায়ৰ 25জন হিতাধিকাৰীয়ে লাভ নকৰে চৰকাৰী ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ। আজি কোনো হিতাধিকাৰীৰ একাউণ্টত ধন জমা নহয়। কোনো হিতাধিকাৰীয়ে আজি লাভ নকৰে চৰকাৰী ধন। 24 ঘণ্টাৰ ভিতৰতে অনাদায়ৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম। যদি নকৰে অৰুণোদয় আঁচনিৰ একাউণ্টত 9,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অহা 10 মাৰ্চতে লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা। কিন্তু 10 মাৰ্চৰ পূৰ্বে কি কাম কৰিব লাগিব? 1250 টকা নহয় 9,000 টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী পাব 9,000কৈ টকা। 10 মাৰ্চত দিয়া হ'ব হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা। আৰু 10 মাৰ্চৰ পূৰ্বে যিসকল হিতাধিকাৰী ডিবিটি লিংক নকৰিব একাউণ্টত 9,000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিবিটিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যদি আপুনি অৰুণোদয় 2.0, অৰুণোদয় 3.0 হিতাধিকাৰী, আজি আপুনি ডিবিটি লিংক কৰক। যদি আপুনি ডিবিটি লিংক কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু টকা নাপাব। আপুনি কেনেকৈ চেক কৰিব আপোনাৰ একাউণ্টত ডিবিটি হৈ লিংক হৈ আছে নে নাই? সেয়া আপুনি চেক কৰিবলৈ হ'লে আপুনি যাব লাগিব বেংকত। বেংকত গৈ আপুনি অতি সহজতে আধাৰ কাৰ্ডৰ সহায়তে চেক কৰিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যুদ্ধৰ মাজতে ইৰাণত 4.3 প্ৰবলৰ বৃহৎ কম্পন। ইৰাণে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ সম্পূৰ্ণ কৰাৰ সন্দেহ কৰা হৈছে। 4.3 প্ৰবলৰ বৃহৎ কম্পনৰ পাছতে ইৰাণত চাঞ্চল্য। ইৰাণত পাৰমাণৱিক পৰীক্ষণ সম্পূৰ্ণ হোৱা বুলি বিশ্বজুৰি চৰ্চা। ইৰাণৰ ফাৰ্ষ্ট প্ৰদেশত এই ভয়ংকৰ কম্পন আৰু ইৰাণৰ আকাশত নিৰন্তৰ বোমাবৰ্ষণ হোৱাৰ সময়তে এই কম্পন দেখা গৈছে। 15 দিনৰ ভিতৰত ইয়াত দ্বিতীয়টো বৃহৎ কম্পন। ইৰাণৰ পাৰমাণৱিক পৰীক্ষণ হ'লে আমেৰিকাৰ বাবে হ'ব এক বৃহৎ বিফলতা। যুদ্ধৰ মাজতে ইৰাণত 4.3 প্ৰবলৰ বৃহৎ কম্পন। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক হাই এলাৰ্ট থকাৰ আহ্বান জনাইছে। ইৰাণৰ সমৰ্থনত উচতনিমূলক বক্তব্য দিয়াসকল পৰিব বিপদত। সকলো ৰাজ্যক সতৰ্ক হৈ থকাৰ আহ্বান কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। প্ৰতিখন ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰি সতৰ্ক হৈ থকাৰ আহ্বান। ভাৰতৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িক হিংসা হোৱাৰ আশংকা প্ৰকাশ কৰিছে। একাংশ দুষ্ট চক্ৰই যুদ্ধৰ সুবিধা লৈ ভাৰতক কৰিব পাৰে অশান্ত। ইতিমধ্যে ইৰাণৰ সমৰ্থনত ভাৰতৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ আৰু ধৰ্মীয় সভাত চৰকাৰ প্ৰশাসন থাকিব কাৰা নজৰ। আৰু ইৰাণৰ সমৰ্থনত উচতনিমূলক ভাষণ দিয়াসকলক চিনাক্ত কৰাৰ নিৰ্দেশনা। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে ভাৰতত হিংসাত্মক কাৰ্যকলাপৰ আশংকা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যাৰ দাবী। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইৰাণৰ মিছাইল আক্ৰমণত নিহত প্ৰধানমন্ত্ৰী নেতান্যাহু। ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে ভয়ংকৰ দাবী। ইয়াতেও কোনো খবৰ নাই নেতান্যাহুৰ। তেহৰাণত মিছাইল আক্ৰমণত নিহত হোৱাৰ দাবী জনাইছে। খাইবাৰ ছেকান মিছাইলৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী। সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰাল এই খবৰ। বেঞ্জামিন নেতান্যাহুৰ মৃত্যুৰ খবৰ নস্ৰাত ইজৰাইলৰ।
বৰ্তমানলৈকে জনচক্ষুৰ সন্মুখলৈ অহা নাই নেতান্যাহু আৰু সেয়ে নেতাগৰাকীৰ মৃত্যু হোৱা বুলি সন্দেহ বিভিন্নজনৰ। নেতান্যাহুক হত্যা কৰাৰ শপত খাইছিল ইৰাণে। খামেনিৰ হত্যাৰ প্ৰতিশোধ লোৱা হ'বই বুলি ইৰাণৰ শপত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক হত্যা হয় এটা বিগ ৱাৰ ব্ৰেকিং আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইৰাণৰ ওপৰত আমেৰিকাৰ অপাৰেশ্যন ইপিক ফৰ্ডে। ইৰাণৰ মুখ্য স্থানসমূহত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। প্ৰথম 48 ঘণ্টাত ব্যৱহাৰ হৈছে অত্যাধিক অস্ত্ৰ শস্ত্ৰ। B1 বম্বাৰ, B2 বম্বাৰ, কেৱল এয়াই নহয় লোকাছ ড্ৰোন ব্যৱহাৰ কৰিছে আমেৰিকাৰ ফালৰ পৰা। অতি ভয়ংকৰ হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধ। আমেৰিকাৰ আক্ৰমণত কঁপি উঠিছে সমগ্ৰ ইৰাণ। লুচাছ ড্ৰোন ব্যৱহাৰ কৰিছে আমেৰিকাই। F-15, F-16, F-18 ফাইটাৰ জেট ব্যৱহাৰ কৰিছে। F-22, F-35 ফাইটাৰ জেট আৰু A-10 এটাক জেট ব্যৱহাৰ কৰিছে আমেৰিকাই। আমেৰিকাই ব্যৱহাৰ কৰিছে পেট্ৰিয়ট মিছাইল প্ৰণালী। কেৱল এয়াই নহয়, থাৰ্ড এণ্টি বেলিষ্টিক মিছাইল প্ৰণালী ব্যৱহাৰ কৰিছে আমেৰিকাই। EA-18G ইলেক্ট্ৰনিক এটাক ব্যৱহাৰ কৰিছে আমেৰিকাই। হয়, এটাক এয়াৰক্ৰাফ্ট ব্যৱহাৰ কৰিছে আমেৰিকাই। ব্যৱহাৰ কৰিছে MQ-9 ৰিপাৰ্ছ ড্ৰোন। পাৰমাণৱিক ক্ষমতা সম্পন্ন যুদ্ধ বিমান পৰিবাহী জাহাজ ব্যৱহাৰ কৰিছে। গাইডড মিছাইল ড্ৰষ্টাৰ কাউণ্টাৰ ড্ৰোন ছিষ্টেম ব্যৱহাৰ কৰিছে। কেৱল এয়াই নহয়, ৰিফুৱেলিং টেংকাৰ আৰু এয়াৰক্ৰাফ্ট ৰিফুৱেলিং জাহাজো ব্যৱহাৰ কৰিছে। M-142 হাইলি মোবিলিটি আৰ্টিলাৰী ৰকেট ছিষ্টেমো ব্যৱহাৰ কৰিছে। C-17 গ্লোব মাষ্টাৰ কাৰ্গো এয়াৰক্ৰাফ্ট ব্যৱহাৰ কৰিছে আমেৰিকাই আৰু C-130 হাৰকুলিছ কাৰ্গো এয়াৰক্ৰাফ্ট ব্যৱহাৰ কৰিছে আমেৰিকাই। ইৰাণৰ ওপৰত আমেৰিকাৰ অপাৰেশ্যন ইপিক ফৰ্ডে হয় এটা বিগ ৱাৰ ব্ৰেকিং আহি পৰিছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।